সুখাহেও ল'ব তোমাতেই জিৰণি। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে MJ ব্লকৰ উন্নতি প্ৰেংকল অনুষ্ঠানৰ। আজি আপোনালোকৰ মাজত মই চিনাকি কৰাই দিছো আৰু চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই। আজি মোৰ প্ৰেংকলৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছো অসমৰ সুদক্ষ অভিনেতা আমাৰ ৰমেন দাদা। হয়, নমস্কাৰ। কেনেকুৱা খবৰ দাদা? হয়, ভাল ভাল ন? হয়। আজি মোৰ অনুষ্ঠান হৈছে প্ৰেংকল। হয়, কেতিয়াবা কৰিছেনে? নাই আজি প্ৰেংকল প্ৰথম কৰিম নেকি। নাই আগতে এবাৰ কৰিছিলো আমি, এই কিবা কি আছামিছ ময়ূৰ আছামিছ কৰিছিলো। চাইছিলো, বৰ ধুনীয়া। ৰমেন দা কাক কৰিব আজি প্ৰেংকলটো? এতিয়া প্ৰেংকলটো কাক কৰিলে ভাল? ছোৱালী জাতীয় হলে ভাল। ছোৱালীজন বেলেগ, এনেই কমেডিয়ান, বাপৰে। ছোৱালী জাতীয় তাৰমানে মেল ফেমেল নহয় আৰু ছোৱালী জাতীয় মানে মহিলা জাতীয় হলে ভাল হ'ব। এটা কাক কৰা যায়? আমাৰ বেহাৰবাৰী আউটপোষ্টৰ কাৰোবাৰ কৰা যায় নেকি? কাক কৰা যায়? মনিব পাৰি নেকি? নাম্বাৰটো আছে। মই বেলেগ চিম এখনে কৰিব লাগিব, মোৰতো ছেভ আছে। লগাইছো গাইজ, যদি ৰিহাৰ্চলত নাই থিয়েটাৰত আছে তাই। লাগিল। হেল্ল', মণিব হয়নে? কোনে ক'লেনো? মই বকুলে কৈছিলো। বকুল শইকীয়া। হেল্ল', ক'ৰ পৰা ক'লে দাদা? মই গুৱাহাটীৰ পৰা কৈ আছো। কওকচোন। আপুনি পাপৰি বাইদেউ হয়নে বাৰু? হয়, কওকচোন। আপুনি থিয়েটাৰত আছে ন? হয়। তাকেহে এতিয়া এই কিবা চিনেমা এখনৰ কাম হাতত লৈছিলো। হেৰি, তাকে আপুনি ৰাজধানী থিয়েটাৰ নহয় জানো? মই ৰাজধানী থিয়েটাৰ দাদা। চিনেমা এখন আছিল, তাকে আপুনি কৰিব পাৰিব নেকি? মই এতিয়া গুৱাহাটীত আছো, মানে আমাৰ কালিৰ পৰা শ্ব' ষ্টাৰ্ট। হয়, তো সেইটো মিলাই মেলি ল'ব পৰা যাব। যদি আপুনি মোক লগ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মোক লগ কৰিব পাৰিব। মই বৰ্তমান গুৱাহাটীতে আছো মানে। আপুনি গুৱাহাটী কোনখিনিত থাকে বাইদেউ? এনেইতো মই 10 মাইলত থাকো। মই 9 মাইলতে আছিলো বাইদেউ। কিন্তু মানে দাদা, মই এতিয়া বৰ্তমান পাৰ্লাৰত আছো, ঠিক আছে? আপুনি পাৰ্লাৰত কি কৰে? মই একো নকৰো, মই মানে নিজক অকমান বিউটি কৰিবলৈ আহিছো। বাৰু বাইদেউ, হেৰি তাৰমানে কি কথাটো হ'ল, আপোনাৰ থিয়েটাৰখন য'ত যায় তাতে আমাৰ শ্বুটিং কৰিব লাগিব, তেতিয়াহে মিলিব চাগে ন? মানে কি হয়, দিনতটো আমাৰ নাথাকে, আমাৰ সন্ধিয়াহে। যদি ওচৰে পাজৰে হয় তেতিয়া কৰিব পৰা যাব, বা সেইটো আপোনালোকে কেনেকে মিলাই আৰু সেইটো আপোনালোকৰ লগত কথা। চিনেমাখন অলপ কমেডি, তাৰমানে সেইকাৰণে আপোনাৰ কমেডি মানুহখিনি গোটেইখিনি থাকিব। আমাৰ অৰুণ হাজৰিকা থাকিব, অতুল পাচনি থাকিব, এনেকে ধৰণে গোটেইখিনি। দাদা হৈ যাব, কথা নাই। হয়, তাৰপিছতে তাৰমানে এই যে বেণ্ডিত কুইন ফুলন দেৱী যে, হয়, সেই চিনেমাখনকে আমাৰ কমেডি টাইপত আমি বনোৱাৰ কাৰণে চিন্তাটো কৰিছো। আচল কমেডি চিনেমা খুব আদৰি লৈ আছেতো অসমত, সেইকাৰণে আমি ভাবিছো আপোনাৰ আকৌ চৰিত্ৰ এটাৰ কথা ভাবি আছো। বহুতে কৈ আছে আৰু ময়ো ভাবিছো, আমিও মানে। আপোনাৰ নামটো কি বুলি ক'লে দাদা? মোৰ নামটো গকুল। বকুল ন? হয়। মই একচুৱেলি অলপ পইচা পাতি দি সহায় কৰিম বুলি ভাবিছো, আৰু অলপ প্ৰডিউচ। মই নহয়, আৰু এজন আছে, দুজনে আমি। তো আপোনাৰ থিয়েটাৰ এতিয়া পেণ্ডেলখিনি আমাৰ লিষ্টখন পালেহে আপোনাক তেনেকে গৈ কৰিব লাগিব নহয়, সেইটোৱে ভাবি আছো। নাই, একো নাই। আগতে আমি লগ পাই কথা পাতো নেকি দাদা? হয় নেকি? তথাপি মই এটা কথা জানি লওঁ, হেৰি আপুনি কি কেৰেক্টাৰ জানে নাই? আপোনাৰ আকৌ ফুলন দেৱীটো আপুনিয়ে কৰিব লাগিব। আৰু অতুল দা থাকিব, অতুল পাচনি, বাবু গুজ্জৰ, অতুল পাচনি। হয়। এনেকে ধৰণৰ কমেডি হ'ব আৰু গোটেই চিনেমাখন। তো আজি লগ পাম নেকি আপোনাক? লগ পাব, আপুনি মোক ইভিনিং লগ পাব। মানে আপুনি ধৰক 7:38 মানত। বৰ ৰাতি হৈ যাব। মই আকৌ আজি যাবগে লাগে হেৰি ধুবুৰী।
হয়। হয় হয়, গতিকে দিগদাৰ হৈ যাব নেকি? আপুনি আমাৰ ডাইৰেক্টৰ ছাৰৰ লগত কথা পাতকচোন। হৈছে কোন হয়? আমাৰ এই যে কৈছিলো যে মণিপুৰ কথা কৈছো। পাপৰি ন? পাপৰি, অ। হেল্ল' বাইদেউ নমস্কাৰ। নমস্কাৰ দাদা। আপোনাক লগ পাই ভাল লাগিল, বহুত দিন ইচ্ছা আছিল কথা পাতিবলৈ। লগ আৰু পোৱাই নাই নহয়, ক'ত লগ পালো আমি ন- ইমান নহয়, ফোনত পোৱা যেন ফোনত পাইছো মানে কাষত পোৱা যেনে পাইতো কথা পাতিবলৈ পালো। আৰু এই আমাৰ এই গকুলে আহি মোক ক'লে যে এনেকুৱা তেনেকুৱা আমাৰ যিটো কেৰেক্টাৰ আছে ফুলন দেৱীটো, সেইটো মণিবক দিলে ভাল হ'ব। হয়। মই দাদাতকে সৰু হয়, তো মই এইখিনি কাম এটা, আপোনাৰ ভাল নামটো দাদা? মোৰ নাম জান আছে, জান কাশ্যপ ডেকা, জান বুলি জানে চবে। ক'ত ঘৰ? মোৰ ঘৰটো নলবাৰী আছে, বগৰী হাতী বুলি কয় যে। অ'কে। আমাৰ এই ইউটিউবাৰ যে আছে ব্লেক এণ্ড হোৱাইট, হয়। সিহঁতৰ একদম আমি নেবাৰ হয়। অ। এতিয়া কথাটো হ'ল কি, আপোনাক আমি 100% পাম নে? মোকতো আপোনালোকে 200% পাব, কিন্তু তাৰ আগতে আমি লগ পোৱাটো ভাল, আৰু লগ পাই কথা পাতিলে বেছি ভাল হয় বুলি ভাবো আৰু মই। বুজি পাইছো, লগটো পাবই লাগিব, কাৰণ এগ্ৰিমেন্ট কৰিব লাগিবতো। বুজিছো। তথাপিতো তাৰমানে এগ্ৰিমেন্টটো পাছত হ'ব। এতিয়া তাৰমানে যিহেতুকে আমি চিনেমাখন কমেডি হয়, আমাৰ ৰমেন দাও থাকিব, হয় ৰমেন হয় তামুলী। হয় তেওঁ থাকিব। যিখিনি আমাৰ কমেডিয়ান আছে গোটেইখিনিকে অন্তৰ্ভুক্ত কৰা হৈছে। হয়। তো আপুনি থাকিব বুলি ক'লে আৰু আমি লগ কৰাখিনি হ'ব বাৰু। হ'ব, একো নাই, আমি মিলাই মিলি কৰিম দিয়ক। আৰু হেৰি, বাজেটটো কিমান হ'ব আপোনাৰ? এই বাজেটটো এনেকে পাতিব নোৱাৰি দাদা। তথাপিতো এটা অনুমানিক ক'লে তাৰমানে আমি এটা হিচাপ, নাই নহয় দাদা, অনুমানিকো এতিয়া নকওঁ। তেওঁ একদম ভালকে আমি ফিজিকেলি লগ পাওঁ, তেতিয়া কথা পাতিম দিয়ক। সেইটো বাৰু ঠিকে আছে। যিয়ে নহওক, আপুনি ফুলন দেৱী কেৰেক্টাৰটো কৰিব পাৰিব নহয়? আমি আগতে লগ পাই লওঁ নেকি দাদা, কথা পাতো। নহয় মানে কি, ধৰক আপোনাক বিচাৰিছে, আমাৰ যিখিনি আছে সকলো বিচাৰিছে, এই দাদাৰ লগত পাতকচোন, দাদাই গোটেইখিনি চাই আছেতো। মই হয়। আপুনি মই মানে আজি কি হ'ল, আজি অলপ সোনকালে লগ কৰিব নোৱাৰি নেকি আপুনি? সোনকালে মানে দাদা, মই এতিয়া আছো আপোনাৰ হেৰিয়াত, VIP ৰোড, বৰবাৰী। বৰবাৰী, আমি তালৈকে যাওঁ, নহ'লে আপুনি অলপ ৰৈ দিব নেকি? আহক, হা? ৱেলকাম, আহক। বঢ়িয়া। তাতে ক'ৰবাত লাঞ্চ চাঞ্চ কৰিম তাতে ন? তাতে আছে নহয় ভাল হোটেল? এইখিনিত আছে চাগে, ময়ো ইমান ভালকে নাজানো বাৰু, তথাপিও আহকচোন, ওলাব। ওচৰে পাজৰে। আচ্ছা, আপুনি খালেনে? কিবা খালেনে? নে একেলগতে খাম নহ'লে আৰু ন? খোৱাটো হ'ব বাৰু, আহকচোন। মানে অৰ্ডাৰ দি দিওঁ ন আমি? কি খাই ভাল পায় আপুনি? খোৱাটো বাদ দিয়ক, আগতে লগ পাই লওঁ। আমি অৰ্ডাৰ দিম, লাঞ্চটো একে কৰোঁ। আপোনাৰতো কৈ দিয়কচোন, আমি এবাৰ মইতো গাহৰিয়ে খাম বাৰু, আপুনি? হেল্ল'। মই এনেই নৰ্মেলি মই মাছ খাই ভাল পাওঁ। অ'কে। কি মাছ খাই কৈ দিলো। ইলিচ চিলিচ হ'ব। আপোনালোকে ক'ত অৰ্ডাৰ দিব? কি অৰ্ডাৰ দিম? চুইগিত দি দিওঁ নেকি? চুইগিত দিলে আপোনালোকে ক'ত খাব? হোটেল এখন তাতে লৈ লওঁ। তাতে বহিব নোৱাৰিম জানো, ক'ৰবাত তেনেকে বহি ল'ম? নহয়, এনেই আপোনালোকে ধৰক মোৰ লগত কথা পাতিব হলে, মই পাৰ্লাৰত আছোতো। হয়। তাতে আপোনালোকে আহি বহি কথা পাতিব পাৰিব। কিন্তু ইয়াত আকৌ খোৱাৰ প্ৰয়োজনটো অকণ অসুবিধা হ'ব মানে। পাৰ্লাৰত আকৌ ছোৱালী পাৰ্লাৰত যাব পাৰিম জানো? ছোৱালী পাৰ্লাৰত এনে আহিব পাৰিব। হয় নেকি? তেনেকুৱা বিশেষ প্ৰব্লেম একো নাই। আজিকালি দিনকালো ভাল নহয় ন, গোটেই কেমেৰা চেমেৰা থাকে। হয় হয়। মোৰ এইবিলাক ভয় লাগে দেই। অ, আৰু একো বাৰু, নহয়। বাপৰি, মই ৰমেন তামুলী কৈ আছিলো। গম পাইছো ৰমেন দা। প্ৰেংক কৰি আছো যে, মই এইটো একদম 100% গম পাইছো ৰমেন দা। দেহি মই বোলো, এই ভণ্টিজনীলা মনতো পৰি আছে। আজি এই কুকুৰকেইটা আহিলে, কুকুৰ মানে কামোৰ কুকুৰ এইকেইটা, মোকো কামোৰ কেইটা বুজিছানে? কোন এইকেইটা? এনজি ব্লগ, তুমি চিনি পাবা। নমস্কাৰ। ময়ূৰ। নহয়, ময়ূৰ নহয়, মই MJ ব্লগ, ময়ূৰৰ ঘৰৰ ওচৰতে। বহুত দিন আকৌ মই খুব বেয়া পাওঁ এই প্ৰেংক কলটো যে, মই একদম অত্যন্ত বেয়া পাওঁ। মোক আজিলৈকে কোনেও কিন্তু প্ৰেংক কৰিব পৰা নাই। মই চাইছো চৰি দে, ৰমেন দাই কৰিলে, তোমাক ভাল পাওঁ যে সেইকাৰণে কৰিলো। শুনা,
তুমি ছাকচেছ হৈছো বুলি নাভাবিবা কাৰণ মই অলৰেডি গম পাইছো যে এইটো প্ৰেংক কল সেইকাৰণে মই কথাবোৰ তেনেকেই পাতিছো বহুত ভাল লাগিল আপুনি যে সময় দিলে বহুত বেছি সময় দিলে বা আজি ৰিহাৰ্চেল নাই নেকি বাৰু নাই আমি কেম্পৰ পৰা ওলাই আহিলো আমাৰ কালিৰ পৰা শ্ব' আছে মই সিদিনা কেম্পৰ বাহিৰলৈ গৈছিলো বাৰু আপোনাক নাপালো যিয়ে নহওক বা মোৰ চেনেলটোৰ নামটো MJ ব্লগ অন কেমেৰা হৈ আছে কিবা এটা কৈ দিয়ক এই MJ ব্লকৰ ল'ৰাটোৰ নামটো কি MJ ব্লগ দান কাশ্যপ ডেকা এই MJ ন অ ব্লগ জান কাশ্যপ ডেকা এই ল'ৰাটো খুব দুষ্ট কি কাৰো মানে পাৰ্মিশ্যন নোলোৱাকে এনেকে প্ৰেংক কল কৰে সেইকাৰণে তাই নহ'ল এনেকুৱা স্কেমৰ পৰা আপোনালোক সাৱধানে থাকিব নহলে জান কাশ্যপে চবৰে জান খাই দিব ঠিক আছে থেংক ইউ বা থেংক ইউ তো আজিলৈ বিদায় লৈছো বা অকে ৱেলকাম অকে থেংক ইউ অকে ভাল লাগিল ন একদম শেষত কিবা নাই শেষত কি ক'ম তোমালোকৰ এই যিটো চেনেল এইটো উন্নতিতকৈ উন্নতি হৈ যাওক আঁকোৱালি লওক তোমালোকে ভাল এনেকৈ টপিক বিলাক দি মানুহক হহুৱাই থাকিবলৈ চেষ্টা কৰা মানুহে হাঁহিবলৈ পাৰিছে এনেকুৱা যান্ত্ৰিক যুগত গতিকে তোমালোকে এনেকুৱা অনুষ্ঠান যোগেদি মানুহক এণ্টাৰটেইনমেণ্ট দি থাকা সেইটোৱে কামনা কৰিলো আপোনাক কামোৰো দিলো বেয়া নাপাব নাই বাৰু যিয়ে নহওক গাইজ আজি আমি উপস্থিত আছো হেৰি RB প্ৰডাকশ্যনৰ খুব ধুনীয়া এখন চিনেমা আহি আছে অগ্নিবীৰ তাতে আমি ইয়াতে আমি যে ট্ৰেইলাৰটো চাবলৈ আহিছিলো দাদাই মোক ইনভাইট কৰিছিলে তেনেকৈ আমি প্ৰেংকটো অনুষ্ঠানটো কৰিলো তো আপোনালোকে সকলোৱে চাব অগ্নিবীৰ আমাৰ 12 বছৰ 14 বছৰ মূৰত আকাশদ্বীপ দাদাই খুব ধুনীয়াকে এক্টিং কৰিছে তাৰ প্ৰিয়ম পল্লৱী বা আছে খুব ধুনীয়া হৈছে আপোনালোক সকলোৱে চাব আৰু সকলোৱে মৰম দিব আৰু আজিৰ এই প্ৰেংকটো ইমানতে সমাপ্ত কৰো অহাকালি কাক কেনেকুৱা কি প্ৰেংক লাগে আপোনালোকে মোক মেছেজ কৰি জনাব আৰু আজিলৈ ধন্যবাদ বিদায় বাই বাই শুই থকা বৰণি দিলেহি জগা